এই জীৱন ইপাৰে আৰু এক জীৱন আছে। এই জীৱন ইপাৰে আৰু এক জীৱন আছে। ভাবিছানে তুমি আজি, ভাবিছানে তুমি আজি পাবলৈ সেই জীৱন, পাবলৈ সেই জীৱন। প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তা 21 অধ্যায় 13 পদত আমি এইদৰে পঢ়োঁ যে পাছে যীশুৱে আহি পিঠা আৰু মাছো লৈ তেওঁলোকক দিলে। প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ পাছত শিষ্যবিলাকে গোটেই নিশা মাছ ধৰিবলৈ চেষ্টা কৰি আছিল, কিন্তু যেতিয়া একো নেপালে, প্ৰভু প্ৰকাশিত হৈ দুনাই জাল পেলাবলৈ ক'লে। তেতিয়া তেওঁবিলাকে জাল পেলালতে বহু মাছৰ ভৰত হোৱাত জাল ফাটো ফাটো হ'ল। যেতিয়া তেওঁবিলাকে এখন দাঁতিত পালে, তেওঁলোক বামত উঠিলত তাতে এঙাৰৰ জুই আৰু তাৰ ওপৰত মাছ আৰু পিঠা দেখিলে। যীশু আহি পিঠা আৰু মাছো লৈ তেওঁলোকক দিলে। প্ৰভুৱে তেওঁবিলাকৰ কাৰণে আহাৰ নিজৰ হাতেৰে তৈয়াৰ কৰিছিল আৰু এইটো তেওঁৰ পুনৰুত্থানৰ পাছত আছিল। এইটো তেওঁবিলাকৰ বাবে এটি চিন আছিল যে প্ৰভু যীশুখ্ৰীষ্ট তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ দ্বাৰাই সেই কাৰ্য পূৰা কৰিলে, যাৰ দ্বাৰাই মানুহ অনন্ত জীৱন পাব পাৰে। যিকোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ তেওঁৰ কাৰ্যত বিশ্বাস কৰে আৰু তেওঁৰ কাৰ্য জীৱনত প্ৰকাশিত হৈ, অৰ্থাৎ তেওঁ উদ্ধাৰ পাই পিঠা আৰু মাছ ভৰপূৰ জীৱনক প্ৰকাশিত কৰে। প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰি আপুনিও জীৱন অৰ্থাৎ প্ৰচুৰ পৰিমাণৰ জীৱন পায়। ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।